আজি তিৱাসকলৰ পৰম্পৰাগত মাঘ বিহু। অসমৰ পৰম্পৰাগত ভোগালী বিহুৰ বিপৰীতে মধ্য অসমৰ তিৱা জনগোষ্ঠীয় লোকসকলে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা বা পিছু আৰু বুধবাৰে পালন কৰে মাঘ বিহু। নগাঁও জিলাৰ তিৱা জনগোষ্ঠীয় লোকসকলৰ মাজতো দেখা গ'ল তিৱা ভোগালীৰ ব্যাপক উৎসাহ উদ্দীপনা। প্ৰতিবছৰে তিৱাসকলে মাঘ মাহৰ প্ৰথমটো মঙলবাৰ অৰ্থাৎ উৰুকাৰ দিনা নগাঁৱৰ কঠীয়াতলীৰ তিগ্ৰম বিলত পৰম্পৰা অনুযায়ী মৎস্য চিকাৰৰ প্ৰথা আছে। এই বৰ্ষতো ব্যতিক্ৰম নহয় কঠীয়াতলীৰ তিৱাসকল। তিৱা জনগোষ্ঠীৰ উৰুকাৰ দিনাখন হাতে হাতে জাকৈ জাল পল আদি লৈ তিগ্ৰম বিল ভৰি পৰিল তিৱা জনগোষ্ঠীয় ৰাইজেৰে। তিগ্ৰম বিলত নামি মাংগলিক কাৰ্যসূচীৰে আৰম্ভ কৰিলে সমূহীয়া মৎস্য চিকাৰ পৰ্ব। আজি তিৱা বিহু উপলক্ষে সকলো অসমবাসী ৰাইজলৈ তিৱা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বকৰুম তিগ্ৰম বিলৰ কাষত আমাৰ পৰম্পৰা ৰজাদিনীয়াৰ পৰম্পৰা ৰক্ষা কৰি পূজা পাতল কৰি এতিয়া মৎস্য চিকাৰ আৰম্ভ হ'ব। ইয়াৰ পিছতে আজি উৰুকাৰ পৰা বিহু উদযাপনৰ শুভ আৰম্ভণি কৰা হ'ব। কাইলৈ পুৱাই সকলো ৰাইজে নিজৰ ৰীতি নীতি পালন কৰি সমূহ অসমৰ ৰাইজলৈ আমাৰ বিহুৰ নিমন্ত্ৰণ জনালোঁ। সকলোৱে যেন সুখে শান্তিৰে এই বিহু পালন কৰে। আৰু ইয়াকে লৈ তিৱাসকলৰ মাজত দেখা গৈছে তিৱা ভোগালীৰ আনন্দ উৎসাহ। তিৱাসকলে জনালে তেওঁলোকৰ পৰম্পৰাগত ভোগালীৰ শুভেচ্ছা। কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰা, DY365। আজি তিৱাসকলৰ পৰম্পৰাগত মাঘ বিহু। অসমৰ পৰম্পৰাগত ভোগালী বিহুৰ বিপৰীতে মধ্য অসমৰ তিৱা জনগোষ্ঠীয় লোকসকলে মাঘ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা বা পিছু আৰু বুধবাৰে পালন কৰে মাঘ বিহু। নগাঁও জিলাৰ তিৱা জনগোষ্ঠীয় লোকসকলৰ মাজতো দেখা গ'ল তিৱা ভোগালীৰ ব্যাপক উৎসাহ উদ্দীপনা। প্ৰতিবছৰে তিৱাসকলে মাঘ মাহৰ প্ৰথমটো মঙলবাৰ অৰ্থাৎ উৰুকাৰ দিনা নগাঁৱৰ কঠীয়াতলীৰ তিগ্ৰম বিলত পৰম্পৰা অনুযায়ী মৎস্য চিকাৰৰ প্ৰথা আছে। এই বৰ্ষতো ব্যতিক্ৰম নহয় কঠীয়াতলীৰ তিৱাসকল। তিৱা জনগোষ্ঠীৰ উৰুকাৰ দিনাখন হাতে হাতে জাকৈ জাল পল আদি লৈ তিগ্ৰম বিল ভৰি পৰিল তিৱা জনগোষ্ঠীয় ৰাইজেৰে। তিগ্ৰম বিলত নামি মাংগলিক কাৰ্যসূচীৰে আৰম্ভ কৰিলে সমূহীয়া মৎস্য চিকাৰ পৰ্ব। আজি তিৱা বিহু উপলক্ষে সকলো অসমবাসী ৰাইজলৈ তিৱা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই বকৰুম তিগ্ৰম বিলৰ কাষত আমাৰ পৰম্পৰা ৰজাদিনীয়াৰ পৰম্পৰা ৰক্ষা কৰি পূজা পাতল কৰি এতিয়া মৎস্য চিকাৰ আৰম্ভ হ'ব। ইয়াৰ পিছতে আজি উৰুকাৰ পৰা বিহু উদযাপনৰ শুভ আৰম্ভণি কৰা হ'ব। কাইলৈ পুৱাই সকলো ৰাইজে নিজৰ ৰীতি নীতি পালন কৰি সমূহ অসমৰ ৰাইজলৈ আমাৰ বিহুৰ নিমন্ত্ৰণ জনালোঁ। সকলোৱে যেন সুখে শান্তিৰে এই বিহু পালন কৰে। আৰু ইয়াকে লৈ তিৱাসকলৰ মাজত দেখা গৈছে তিৱা ভোগালীৰ আনন্দ উৎসাহ। তিৱাসকলে জনালে তেওঁলোকৰ পৰম্পৰাগত ভোগালীৰ শুভেচ্ছা। কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰা, DY365।